হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ ৰিজাল্টৰ ডেট ইতিমধ্যে ঘোষণা কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে বিহুৰ পিছতে তোমালোকৰ ৰিজাল্ট দিয়াৰ ডেট ঘোষণা কৰা হ'ব। চ' তোমালোকে বিহু খাই ৰেডি হৈ থাকা তোমালোকৰ ৰিজাল্টলে। আৰু আগতে মে' মাহতে ৰিজাল্ট দিয়ে, কিন্তু এইবাৰ তেওঁলোকে এটা সিদ্ধান্ত লৈছে যে তেওঁলোকে এপ্ৰিল মাহৰ লাষ্ট উইকতে তেওঁলোকে ৰিজাল্টটো দিব বুলি। চ' লাষ্ট উইক বুলি ক'লে তো 23ৰ পৰাই ষ্টাৰ্ট হয়, কিন্তু 21 তাৰিখৰ পৰাই তোমালোকে ৰেডি হৈ থাকিবা। এপ্ৰিল মাহৰ 21 তাৰিখৰ পৰা তোমালোকে ৰেডি হৈ থাকিবা, কাৰণ 21 এপ্ৰিল তাৰিখে ৰিজাল্ট দিয়াৰ বহুত বেছি চান্স আছে, কাৰণ তেওঁলোকৰ কামবিলাক যিবোৰ কাম থাকে ৰিজাল্টৰ বহি চোৱা বা আৰু বহুত কিবা কিবি ৰিজাল্ট বনোৱা, এইবিলাক কাম তেওঁলোকৰ ইতিমধ্যে সমাপ্ত হৈছে, যিহেতু তেওঁলোকে অলৰেডি ঘোষণা কৰি দিছে। আৰু ঘোষণা কৰিছে যেতিয়া তাৰ মানে কামবোৰ শেষ হৈছে, আৰু শেষ হৈছে মানে 21 তাৰিখৰ পৰা তোমালোকে ৰেডি হৈ থাকা। কি ঠিক 21 তাৰিখে তোমালোকৰ ৰিজাল্টটো দি দিব পাৰে। চ' তোমালোকে ৰেডি হৈ থাকিবা, আৰু 21 তাৰিখে নিদিলেও 22, 23, 24 তেনেকৈ তোমালোকে ৰেডি হৈ থাকিবা। যিকোনো এটা দিনত তোমালোকৰ ৰিজাল্ট দি দিব পাৰে, যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে তোমালোকৰ ৰিজাল্ট দিব বুলি। চ' তোমালোকে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। চ' তোমালোকলৈ ধন্যবাদ থাকিল।